আকৌ এটি নতুন ভিডিঅ' সৈতে নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মামনা আপোনালোক সকলোকে মই চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কঁঠালগুটি তেতেলী টেঙাৰ সৈতে মাছৰ টেঙা জোল। এই মাছৰ টেঙা জোলখন কেনেকৈ বনালোঁ, কি কৰিলোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। সেয়া আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। মই কেইপিচমান মাছ লৈছোঁ আৰু এইখিনি কঁঠালগুটি বাকলি এৰুৱাই লৈছোঁ আৰু ওপৰৰ ৰঙা ছালখিনি মই এৰুৱাই দিয়া নাই। আপোনালোকে মন কৰিলে এঘণ্টামান সময় তিয়াই ৰাখি ওপৰৰ ৰঙচুৱা ছালখিনি এৰুৱাই ল'ব পাৰে। আৰু আনফালে মই তেতেলীখিনি পানীত তিয়াই ৰাখিছোঁ আৰু এয়া কঁঠালগুটিখিনি মই প্ৰায় 4-5টামান চিটি মাৰিবৰ কাৰণে গেছৰ ওপৰত বহাই দিলোঁ। ইয়াতে মই কেৰাহীখনত তেল গৰম হ'ব দিছিলোঁ। তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। মই এতিয়া মাছখিনি ভাজি লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ মাছ ল'ব পাৰে। যিকোনো ধৰণৰ মাছৰ লগতে এই টেঙা জোলখন খাবলৈ বহুতেই ভাল লাগে। আৰু আপোনালোকে কি ধৰণে এই টেঙা জোলখন বনায়, কঁঠালগুটি বহু ধৰণৰ ৰেচিপি আছে আৰু কি ৰেচিপি আছে কমেণ্টত জনাবচোন বাৰু। সকলোৰে ৰন্ধাৰ পদ্ধতিবোৰ ঠাই বিশেষে বেলেগ বেলেগ হয়। এয়া আপোনালোকে কি ধৰণে এই টেঙা জোলখন বনায় কমেণ্টত জনাব বুলি আশা কৰিলোঁ। এতিয়া মই মাছখিনি লুটিয়াই লৈছোঁ আৰু মাছখিনি ভজা হৈ গ'ল মোৰ। সেই ৰখি যোৱা তেলখিনিতে মই কেইটামান ক'লা সৰিয়হ দিছোঁ। বহুতে পাঁচফোৰণ দিয়ে নাইবা মিঠি গুটি দিয়া। মই সৰিয়হ দিছোঁ, যিকোনো এটা দিলেই হ'ল। আৰু ইয়াতে মই 3টামান জলকীয়া দিছোঁ। জলকীয়াটো মন কৰিলে দিব পাৰে, নিদিলেও কোনো কথা নাই। ইয়াতে মই জোখমতে হালধি দিলোঁ। এতিয়া মই সিজাই লোৱা কঁঠালগুটিখিনি ভালদৰে পিটিকি লৈছোঁ। কঁঠালগুটিখিনি অলপ সময় মই ভাজি ল'ম। এইখিনি মই প্ৰায় 4-5 মিনিটমান সময় কম জুইত ভাজি লৈছোঁ। এনেকৈ ভাজি ল'লে কালাৰটোও ভাল লাগে, তৰকাৰীখনো ধুনীয়া দেখি। আৰু আনফালে মই তেতেলী টেঙাখিনি পানীত তিয়াই ৰাখিছিলোঁ, সেইখিনি মই হাতেৰে ভালদৰে মোহাৰি লৈছোঁ। আৰু ইয়াতে মই এতিয়া তেতেলী টেঙাৰ পানীখিনি দি দিম। আৰু জোখমতে মই একেবাৰে পানীটো দি লৈছোঁ। জোখমতে নিমখ দিলোঁ আৰু ভালদৰে উতলিবৰ কাৰণে অলপ সময় ৰাখি থৈছোঁ। তাৰপিছত ভালদৰে উতলি আহোঁতে মই মাছখিনি দি দিলোঁ। এইখিনি ধুনীয়াকৈ উতলিব দিছোঁ, কাৰণ তৰকাৰীবিলাক ধুনীয়াকৈ উতলিলেহে তাৰ সোৱাদটো দুগুণে বাঢ়ে। এনেকৈ বাৰু আপোনালোকে বনাই খাইছেনে? বহুতে চাগে খাইছেও। যদি কোনোবাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন। বহুতেই ভাল লাগে গৰমত খাবৰ কাৰণে। আৰু এয়া মোৰ টেঙা জোলখন প্ৰায় হৈয়ে গ'ল। কালাৰটো যিমান ধুনীয়া হৈছে, খাবলৈ সিমানেই টেষ্টি হৈছে। এতিয়া মই এইখিনি ডাঙৰ বাউল এটাত নমাই ল'ম। আৰু গৰমত এই টেঙা জোলখন খাবলৈ এইকাৰণে ভাল, কাৰণ এই টেঙা জোলত মছলা পাতি একো নাথাকে, চিম্পুলকৈ বনোৱা হয়। গৰমত খাবলৈ সেইকাৰণে ভাল লাগে। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। আকৌ এটি নতুন